মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 19 জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আৰু মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে চাই ল'বা, অল লেচন পাবা তাতে। এক নম্বৰ, প্ৰযুক্তি কাক বোলে? তুমি জনা কেইবিধমান প্ৰযুক্তিৰ সম্বলিত বস্তুৰ নাম লিখা। উত্তৰ: কোনো কাৰ্যৰ পৰিচালনা আৰু সম্পাদন সুচল কৰাৰ উদ্দেশ্য ব্যৱহৃত বিজ্ঞানসন্মত চিন্তা, চৰ্চা, আহিলা-পাতি আদি কৌশল আদিৰ সমষ্টিক প্ৰযুক্তি বোলে। কেইবিধমান প্ৰযুক্তি সম্বল হৈছে কম্পিউটাৰ, মোবাইল, মটৰচাইকেল, উৰাজাহাজ, বাছ আদি। 2 নম্বৰ, আমাৰ জীৱন যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে কেনেধৰণৰ সহায় কৰিছে লিখা। উত্তৰ: আমাৰ জীৱন যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰিছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে প্ৰযুক্তিৰ পৰা লাভ কৰা সহায়ৰ বাবে আমাৰ জীৱন আগৰ তুলনাত অধিক আৰামদায়ক আৰু সহজ হৈ পৰিছে। প্ৰযুক্তিৰ জ্ঞানে মানুহৰ জীৱন ক্ৰমান্বয়ে উন্নতৰ স্তৰলৈ গৈছে। উদাহৰণস্বৰূপে, প্ৰযুক্তিৰ সহায় লৈ গোবৰৰ পৰা গোবৰ গেছ প্ৰস্তুত কৰি আৰু সূৰ্যৰ পৰা সৌৰশক্তি আহৰণ কৰি বিভিন্ন সময়ৰ বিভিন্ন কামত ব্যৱহাৰ কৰিছে। সেয়েহে ক'ব পাৰি যে মানৱ সভ্যতাত প্ৰযুক্তিয়ে যথেষ্ট সহায় কৰিছে। 3 নম্বৰ, প্ৰযুক্তি অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা হ'লহেঁতেন বৰ্ণনা কৰা। উত্তৰ: প্ৰযুক্তিয়ে আমাৰ জীৱন ধাৰণৰ প্ৰণালী অধিক সহজ আৰু আৰামদায়ক কৰি তুলিছে। প্ৰযুক্তিৰ অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী জটিল আৰু কষ্টকৰ হ'লহেঁতেন। চিলিণ্ডাৰ গেছ আদি আৱিষ্কাৰ হোৱাৰ আগতে মানুহে গছ কাটি, খৰি কাটি খাদ্যবস্তু সিজাবলগীয়া হৈছিল। কৃষকে কোৰ, নাঙল, হাল বাই পৰম্পৰাগত পদ্ধতিৰে অধিক শ্ৰম আৰু অধিক সময় ব্যয় কৰি খেতি কৰিবলগীয়া হৈছিল। কিন্তু প্ৰযুক্তিৰ ফলত ট্ৰেক্টৰ, পাৱাৰ টিলাৰে খেতি কৰাৰ ফলত কৃষকৰ কষ্ট আৰু সময় ৰাহি হ'ল। দূৰ-দূৰণিৰ ঠাইলৈ আগতে মানুহে খোজ কাঢ়ি বা জন্তুৰ পিঠিত উঠি যাব লগা হৈছিল, যাৰ ফলত অধিক কষ্ট আৰু সময় লাগিছিল। যান-বাহন আৱিষ্কাৰ হোৱাৰ পিছত দূৰ-দূৰণিৰ ঠাইলৈ অধিক কম সময়তে মানুহ যাব পৰা হ'ল। মুঠতে প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ শাৰীৰিক কষ্ট লাঘৱ
কৰাৰ লগতে বহুখিনি সময় ৰাহি কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিলে। ইয়াৰ পৰা ইয়াকে গম পালো যে প্ৰযুক্তিৰ অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী অধিক কষ্টকৰ হ'লহেঁতেন। 4 নম্বৰ, নদীৰ পানী প্ৰকৃতিৰ দান। এনেদৰে আৰু কি কি প্ৰকৃতিৰ দান আছে, সেইবোৰক আমি কি কি কামত ব্যৱহাৰ কৰোঁ ব্যাখ্যা কৰা। উত্তৰ: আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বেছিভাগ বস্তু প্ৰকৃতিৰ পৰা ব্যৱহাৰ কৰি প্ৰযুক্তিৰ সহায়ত আমাৰ কামত ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, প্ৰকৃতিৰ পৰা পোৱা পানী আমি খোৱা পানী হিচাপে গ্ৰহণ কৰাৰ উপৰিও কৃষি আৰু উদ্যোগত ব্যৱহাৰ কৰোঁ। গছ-গছনি প্ৰকৃতিৰ দান। আমি গছ-গছনিৰ পৰা প্ৰযুক্তিৰ সহায়ত আমাৰ প্ৰয়োজনীয় সা-সঁজুলি যেনে ঘৰ-দুৱাৰ, চকী-মেজ, বিচনা তৈয়াৰ কৰি লওঁ। ইয়াৰ উপৰিও খাৰুৱা তেল প্ৰকৃতিৰ দান। এই খাৰুৱা তেল প্ৰযুক্তিৰ দ্বাৰা যান-বাহনৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। এনেদৰে আমি প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন সামগ্ৰী প্ৰযুক্তিৰ সহায়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। 5 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, মানুহৰ অভাৱ দেশ। উত্তৰ: মানুহৰ অভাৱ অসীম। খ নম্বৰ, জীৱন ধাৰণৰ মান দেশ কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বভাৱ দেশ। উত্তৰ: মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক হাবিয়াস। গ নম্বৰ, মানৱ সভ্যতা হ'ল দেশ আৰু দেশ সমন্বয়ৰ ফল। উত্তৰ: মানৱ সভ্যতা হ'ল প্ৰকৃতি আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ফল। ঘ নম্বৰ, প্ৰযুক্তিয়ে আমাক জীৱন আগৰ তুলনাত অধিক দেশ কৰি তুলিছে। উত্তৰ: প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে। ঙ নম্বৰ, গোবৰৰ পৰা গেছ আৰু সূৰ্যৰ ৰশ্মিৰ পৰা গেছ প্ৰস্তুত কৰা হয়। উত্তৰ: গোবৰৰ পৰা গোবৰ গেছ আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰ শক্তি প্ৰস্তুত কৰা হয়। 6 নম্বৰ, শুদ্ধ শব্দত অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধকৈ লিখা। অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত, সীমাহীন। উত্তৰ: অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত। খ নম্বৰ, দূৰ ঠাইলৈ যাতায়াত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে নালাগে। উত্তৰ: দূৰ
ঠাইলৈ যাতায়াত আৰু যোগাযোগত আজিকালি বেছি সময় নালাগে। গ নম্বৰ, প্ৰযুক্তিয়ে আমাক দৈনন্দিন জীৱনত অহৰ্নিশে সহায় অসুবিধা কৰিছে। উত্তৰ, প্ৰযুক্তিয়ে আমাক দৈনন্দিন জীৱনত অহৰ্নিশে সহায় কৰিছে। ঘ নম্বৰ, প্ৰযুক্তিৰ সহায় নোলোৱাকৈ লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে। উত্তৰ, প্ৰযুক্তিৰ সহায় লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে। ঙ নম্বৰ, পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু অচিনাকি। উত্তৰ, পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। তোমালোকৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। সকলো প্ৰশ্ন উত্তৰ পাবা।